হেল্ল'। হেল্ল'। হয়, মই প্ৰথম খবৰৰ পৰা কৈছিলোঁ, চিটি ৰিপৰ্টাৰ হিমাদ্ৰীয়ে। হয়। হয়, আপুনি বৰ্তমান ব্যস্ত আছে নেকি বাৰু? নাই, কওকচোন। আচ্ছা, ঠিক আছে। মই এটা কথাৰ কাৰণে ফোন কৰিছিলোঁ। হয় যিহেতু আপোনালোকৰ ছবি ৰুদ্ৰ হয় ইতিমধ্যে আপোনালোকে বিভিন্ন ঠাইত ঘূৰি আছে, তো তাৰ মাজতো মই ব্যস্ততাৰ মাজতো এটা কথা সুধিবলৈ ফোন কৰিলোঁ। হয় নন্দিনী কাশ্যপ, ৰুদ্ৰ হয় ছবিৰ অভিনেত্ৰী, মূল হয় মুখ্য অভিনেত্ৰী আচলতে। সেই হয় নন্দিনী কাশ্যপৰ বৰ্তমান সময়ত আপোনালোকে ঘটনাটো গম পাইছেই, যিহেতু নন্দিনী কাশ্যপৰ বাহনে মহতিয়াই নিছিল এজন যুৱকক, আৰু হয় সেই যুৱকজনৰ আজি কিছু হয় সময়ৰ পূৰ্বে আচলতে মৃত্যু হৈছে, ছামিউল উম, হক। আৰু আমি সেই হয় ক্ষেত্ৰত আপোনালোকৰ ৰুদ্ৰ ছবিৰ সৈতে নন্দিনী কাশ্যপ জড়িত, সেই ক্ষেত্ৰত হয় আপোনালোকক মই যিহেতু আপোনালোকে শ্বুটিঙৰ সময়ৰ পৰা নন্দিনীক পাইছে, হয় সেইবাবে আপোনালোকৰ পৰা আচলতে জানিবলৈ মই ফোন কৰিলোঁ যে এই ক্ষেত্ৰত তাইৰ যি বাহন দুৰ্ঘটনা কৰিছে, তাৰ পাছত হয় ল'ৰাজনৰ আজি মৃত্যু হৈছে। এই ক্ষেত্ৰত ৰুদ্ৰ ছবিৰ আপুনি কাৰ্যবাহী প্ৰযোজক হিচাপে কি ক'ব বিচাৰিব এই মুহূৰ্তত? আহ, প্ৰথমেতো মই ছামিউল হকৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছো হয়। আৰু তেখেতৰ পৰিয়াললৈ মই সমবেদনা জ্ঞাপন কৰিছো। হয়। আচলতে গুৱাহাটীত থকা হলে মই নিশ্চয়কৈ মই গলোহেঁতেন এপাক। হয়। যিয়েই নহওক, দুখ যাৰে নহওক, ভুল যাৰে নহওক, খুব এটা ভাল উঠি অহা প্ৰজন্ম হেৰাই গৈছে। সেইটো কাৰণে মই অত্যন্ত দুখিত, কাৰণ যেতিয়া মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে মাকৰ উচুপনি দেখিছিলো, হয়। তেতিয়া খুব দুখ লাগিছিলে। কাৰণ মাক গৰাকীয়ে কৈছিলে যে আচলতে টকা পইচাৰ কথাবিলাক বহুত পিছত আহে, কিন্তু অভিনেত্ৰী গৰাকীয়ে যদি এষাৰ মাত দিলেহেঁতেন, তেনেকে বুলি কোৱা মই শুনিছিলো। হয়। গতিকে তেওঁলোকে আচলতে খুব বেছি কিবা এটা আশা কৰা নাছিলে। তেওঁলোকে বিচাৰিছিলে যে মানুহগৰাকীয়ে এটলিষ্ট খবৰ লওক, হয়। মানে যোনে দুৰ্ঘটনাটো কৰিলে। হুম। গতিকে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক হুম। দুৰ্ঘটনাটো। হয়। দুৰ্ঘটনাটো চবৰে ক্ষেত্ৰত হ'ব পাৰে, কিন্তু আচলতে দুৰ্ঘটনাৰ পিছৰ কথাবিলাকহে আচলতে গুৰুত্বপূৰ্ণ। হয়। ভুল যাৰে নহওক, যিটো আপুনি প্ৰশ্ন সুধিছে, যে আমাৰ লগত হয়, তাই আমাৰ অভিনেত্ৰী আছিলে। হুম। যোৱা বছৰ তাই চিনেমাখনলৈ থ্ৰু অডিশ্যন চিলেক্ট হৈছিলে। হয়। গতিকে তাই অভিনয় কৰিলে, আৰু অভিনয় কৰাৰ পিছত চিনেমাখনো ৰিলিজ হ'ল। হুম। ভালদৰে চিনেমাখন চলিলে, কিন্তু এইটো আচলতে তাইৰ এটা ব্যক্তিগত কথা। তাই আমাৰ আচলতে দুৰ্ঘটনাটোৰ সময়ত ৰুদ্ৰৰ কোনো সদস্য তেওঁৰ সৈতে জড়িত নাছিলে বা গাড়ীখনত নাছিলে। হয়। আৰু তাই আচলতে কোনো ধৰণেৰে এই প্ৰমোচনেল এক্টিভিটিটোত জড়িত নাছিলে। হয়। কিন্তু তাই আমাৰ চিনেমাৰ অভিনেত্ৰী, সেইটো হুম। সত্য কথা। হুম। কিন্তু আমাৰ টিমৰ লগত আমি যিটো জাৰ্ণি কৰিছো, অসমৰ পৰা ইমূৰৰ পৰা সিমূৰলৈ, হয়। তাই সেই জাৰ্ণিটোত নাছিলে। আৰু তাই কোনোবা এখন থিয়েটাৰ, মই জনাত ৰাজধানী থিয়েটাৰ বুলি এখন থিয়েটাৰত তাই আছে বৰ্তমান। হয়। গতিকে হয়। আৰু এই যি ঘটনাটো সংঘটিত হ'ল, মই সুধিব বিচাৰিছো, আপোনাৰ পৰা জানিব বিচাৰিছো আচলতে, এই যি ঘটনাটো সংঘটিত হোৱাৰ পাছত হয় আপোনালোকৰ বা হয় নন্দিনী কাশ্যপৰ কথা বতৰা হৈছিল নেকি, যে দুৰ্ঘটনাটো সংঘটিত হোৱাক লৈ, বা এনেধৰণৰ ঘটনা সংঘটিত হ'ল, বা আপোনালোকক জনাইছিল নে? আপোনালোকে নন্দিনী কাশ্যপক ফোন কৰিছিল নে এই দুৰ্ঘটনাটোৰ সন্দৰ্ভত? কথা বতৰা হৈছিল নে? আচলতে কি হয়, ব্যক্তিগত কিছুমান কথা আমি গম নাপাওঁ। কাৰণ কথাটো হৈছে কি, এতিয়া ৰুদ্ৰ চিনেমাখন যিহেতু চলি আছে বা ট্ৰেণ্ডিঙত আছে, বহুতে ৰুদ্ৰৰ নামটো সাঙুৰিছে, কিন্তু আচলতে আমি ঘটনাটো ৰুদ্ৰৰ ঘটাৰ নামটো পিছত একচুৱেলি মানে, যিহেতু হয় তেওঁ অভিনেত্ৰী, ৰুদ্ৰৰ হয় নন্দিনী হয় কাশ্যপক ৰুদ্ৰৰ জৰিয়তে চিনি পাইছে আচলতে। হয় 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 কিন্তু তাই আচলতে যিটো ঘটনা কৰিলে, তাৰ পিছত তাই আমাৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা নাই। হয়। কিন্তু আমাৰ সকলোলৈকে টিম মেম্বাৰ্ছলৈ বহুত সাংবাদিক বন্ধুৰ পৰা যেতিয়া ফোন আহিবলৈ ললে, হয়। ফোন আহিবলৈ লওঁতে একচুৱেলি আমি এটা এৱাৰ্ড ফাংচন আছিলে, হুম। এৱাৰ্ড ফাংচনটোত সেইদিনাখন এটেণ্ড কৰোঁতে মই তেতিয়া গম পালো যে এনেকুৱা ঘটনাটো মই সুধিছিলো, হুম। যে কেনেকে ঘটনাটো ঘটিলে। তেতিয়া তাই কৈছিলে যে এনেকুৱা ৰাতি হৈছিলে যথেষ্ট। উম। মষ্ট প্ৰবেবলি তাই থিয়েটাৰৰ পৰা আহি আছিলো বুলি কৈছিলে, হয়। থিয়েটাৰ ৰিহাৰ্চেলৰ পৰা, হয়। মান্দা কাটাৰ পৰা। চ' সেইটো তাই নিজে অকলে ড্ৰাইভ কৰি আহিবলৈ কৈছিলে। কিন্তু মই তেতিয়া এষাৰ তাইক কৈছিলো যে যিমানে যি নহওক, যিটো ল'ৰা ভুক্তভোগী, সেই ল'ৰাটোৰ ওচৰলৈ গৈ তুমি
খবৰ লোৱাটো উচিত আৰু সেইটো তোমাৰ কৰ্তব্য আৰু সেইটো আচলতে মানুহে সেইটো আইনেও কৈ থৈছে যে যেতিয়া কোনো এটা দুৰ্ঘটনা হয় সেই দুৰ্ঘটনাত পতিত হোৱাৰ পিছত যিহেতু তাত কোনো মব এটেকৰ কথা নাছিলে ইমান ৰাতি ক'তো এনেকুৱা ধৰণৰ মব এটেকৰ কথা নাহে গতিকে তেতিয়া সেইটো তেওঁ আচলতে গৈ পেলাই GMCHত খবৰ লোৱাটো সেইটো আচলতে উচিত কথা আছিলে কিন্তু নন্দিনীয়ে খবৰ লোৱা নাই সেইটো আচলতে অমানৱীয় চৰিত্ৰ সেইটো একেমুখে ধিক্কাৰ দিবলগীয়া চৰিত্ৰ কাৰণ খবৰ লোৱাটো আচলতে অভিনেত্ৰীৰ আগত এগৰাকী তেখেত নাৰী আৰু সেই এগৰাকী নাৰীয়ে GMCHত কান্দি আছিলে গতিকে সেইটো অত্যন্ত দুৰ্ভাগ্যজনক নিজৰ ল'ৰাটোক বচাবৰ কাৰণে যেতিয়া এগৰাকী মাতৃয়ে কান্দি থাকে সেইটো আটাইতকে দুখৰ বিষয় আৰু কোৱা হয় যে পুত্ৰ সুখ পৃথিৱীৰ আটাইতকে ডাঙৰ সুখ গতিকে আজি সেইগৰাকী মাতৃ যিগৰাকী ল'ৰা হেৰাই গৈছে গতিকে আচলতে তাই নন্দিনীয়ে সেইটো ভুল কৰিছে একেমুখে স্বীকাৰ কৰিবলগীয়া কথা সেইটো তাই ভুল কৰিছে আৰু ভুলটো ভুল হিচাপত একচেপ্ট কৰিব জানিব লাগিব তাই দুৰ্ঘটনা হৈ যোৱাৰ পিছত মই আপোনাৰ পৰাহে গম পাইছো বা সংবাদ মাধ্যমৰ পৰা গম পাইছো যিহেতু তাইক খবৰ ল'বলৈ যোৱা নাই আৰু খবৰ ল'বলৈ নোযোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু আচলতে আমি আচলতে গুৱাহাটীত উপস্থিত নাই এতিয়া বৰ্তমান নহলে আজি মই নিজেও হলেও ভুল যাৰে নহওক সেই ল'ৰাটো বা সেই মাতৃগৰাকীক দেখিয়ে বেয়া লাগি গৈছে আমি আচলতে তেনেকুৱা ধৰণৰ অন্তৰৰ মানুহ আমি আচলতে খবৰ লোৱাটো উচিত হয় আমি আচলতে সাংবাদিকসকল যিহেতু বাতৰি সংগ্ৰহৰ বাবে গৈছিলো কিন্তু তেতিয়া পিতৃ মাতৃৰ যিহেতু চকু পানী টুকা সেই দৃশ্য আমি দেখি আহিছো সেই পিতৃ মাতৃয়ে চিকিৎসকক আচলতে তেওঁলোকে মোৰ ল'ৰাটোক বচাওক বা মোৰ ল'ৰাটোক সুস্থ কৰি দিয়ক বুলি হাতজোৰ কৰি কাতৰ আহ্বান কৰাও আমি দেখি আহিছো কিন্তু এই মুহূৰ্তত কিন্তু নন্দিনী কাশ্যপে আজি 1 ঘণ্টা বা আধা ঘণ্টা 1.5 ঘণ্টাৰ পূৰ্বে আচলতে ল'ৰাজনৰ মৃত্যু হৈছে কিন্তু পুৱাৰ ভাগলৈকেও কিন্তু তাই উপস্থিত নহল ঠিক আছে এইখিনি কথা পিছত মই আৰু এটা কথা সুধিবলৈ বিচাৰিছো যে যিহেতু যোৱাকালি নন্দিনী কাশ্যপ পুৱা দিছপুৰ থানাত উপস্থিত হৈছেহি 10 বজাৰ পৰা সন্ধিয়া 5:30 বজালৈ 6 বাজিছে তাৰ পাছত সিমানখিনি মুহূৰ্তলৈ কিন্তু আৰক্ষীৰ লগত কথা বতৰা হৈছে নন্দিনী কাশ্যপৰ কিন্তু তাৰ পাছতো কিন্তু নন্দিনী কাশ্যপ এতিয়াও কিন্তু কোনো ধৰণৰ আৰক্ষীয়ে কিন্তু তাইৰ ওপৰত একচন লোৱা দেখা নাই এইখিনি ক্ষেত্ৰত কিবা ক'বনে আপুনি আচলতে এটা সেইটো কথাৰ ওপৰত মই কমেণ্ট দিয়াটো উচিত নহব কাৰণ মোৰ আইন প্ৰশাসন আৰু অসম আৰক্ষীৰ ওপৰত দৃঢ় বিশ্বাস আৰু আস্থা আছে যে তেওঁলোকে অভিনেত্ৰী বা কোনোবা হাই প্ৰফাইল মানুহ বুলি আজিলৈকে কোনো ডিল কৰা নাই তেওঁলোকৰ দৃষ্টিত যদি অপৰাধী তেতিয়াহ'লে অপৰাধী কিন্তু কেছবিলাকৰ কিছুমান চাৰ্কামষ্টেঞ্চেছ থাকে গতিকে সেইটো সন্দৰ্ভত মই কেতিয়াও কমেণ্ট নকৰো মই কিছু আইনৰ কথা জানো যে যিখন আমাৰ মটৰ ভেহিকল এক্ট সেইখনৰ মতে 1988ৰ মতে সেইখন আচলতে এইটো পানিশেবল অফেন্স বা যিখন আমাৰ ভাৰতীয় ন্যায় সংহিতা আছে 2023 যেটো আপোনাৰ সেকশন 161 মটৰ ভেহিকল এক্টৰ মতে যদি কাৰোবাক খুন্দিয়াই বহুত স্পীডত খুন্দিয়াই যদি তাৰ পৰা পলায়ন কৰিছে বা কিবা কৰিছে তেতিয়াহ'লে সেইটো পানিশেবল অফেন্স গতিকে সেইখিনি আমাৰ যিখিনি বিষয়াসকল আছে আৰক্ষী বিষয়া আছে আমাৰ যিখিনি প্ৰশাসন আছে সেইখিনি তেওঁলোকে আচলতে বিচাৰ্য বিষয় হিচাপে লৈ তেওঁলোকে বিহিত ব্যৱস্থা ল'ব বুলি মই আশা ৰাখিছো আৰু সেইখিনি মোৰ সম্পূৰ্ণ ভৰসা আছে আৰক্ষীৰ ওপৰত সম্পূৰ্ণ ভৰসা আছে যেনে দোষীয়ে শাস্তি পাব লাগে দোষীয়ে শাস্তি পাব লাগে যদি নন্দিনী কাশ্যপ দোষী তেতিয়াহ'লে তেওঁ কঠোৰতৰ পৰা কঠোৰতম শাস্তি পাওক আৰু পৰিয়ালটোৱে ন্যায় পাওক কাৰণ বহুত কথা আহি পৰে এতিয়া যিখন গাড়ী আছিলে সেই গাড়ীখনৰ ইন্সুৰেন্সৰ কথা আহিব সেই গাড়ীখনৰ ৰং সাইড ৰাইট সাইডত কোনফালে ভেহিকল মইতো এতিয়া চিচিটিভি ফুটেজ দেখি পেলাই মই নিজে শক হৈ গৈছো যে কিমান জোৰত ল'ৰাটোক হিট কৰিছে দেখিয়ে বেয়া লাগি গৈছে গতিকে আচলতে যিটো ভুল সেই ভুলটো স্বীকাৰ কৰাটো অত্যন্ত প্ৰয়োজনীয় আৰু সেই মাকগৰাকীয়ে ল'ৰাটো ঢুকোৱাৰ সময়লৈকে মই দেখিছো যিখিনি যে মাকগৰাকী আচলতে সেইটোৱেই কৈ আছিলে যে টকা পইচাৰ কথাটো বহুত পিছত মাকগৰাকী কৈছিলে যে মাটি বিক্ৰী কৰিও ল'ৰাটোক বচাবৰ কাৰণে আমি চেষ্টা কৰিছো কিন্তু গতিকে মই সংবাদ মাধ্যমত দেখিছো এইখিনি কথা কিন্তু আচলতে তাতোকৈ ডাঙৰ কথা মানৱীয় গুণ আৰু যিখন মানুহৰ অন্তৰে আচলতে যেতিয়া ক'ব আৰু যেতিয়া মন মগজু সুস্থ থাকিব তেতিয়া ডেফিনেটলি এজন মানুহে এনেকুৱা ভুল এটা কৰাৰ পিছত সেই দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত গৈ থিয় দিবগে
গতিকে মই ভাবো আমাৰ অসম আৰক্ষীয়ে বিহিত ব্যৱস্থা ল'ব, উচিত তদন্ত হ'ব লাগে আৰু দোষীয়ে শাস্তি পোৱাৰ লগতে সেই ভুক্তভোগী পৰিয়ালটোৱে ন্যায় পাব লাগে। হয়, আপোনাক ধন্যবাদ জনাইছো ইমানখিনিতে, ইমান ব্যস্ততাৰ মাজত আমাক এইকণ সময় দিয়াৰ বাবে। ধন্যবাদ। ধন্যবাদ। ছাবস্ক্ৰাইব কৰক আছামিজ তৰকা চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক সকলোতকৈ আগত ভিডিঅ'টো পাবলৈ।